বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী ইউ.জি. ব্ৰহ্ম ডাঙৰীয়া, বড়োলেণ্ড বিধান পৰিষদৰ অধ্যক্ষ শ্ৰী কাতিৰাম বড়ো ডাঙৰীয়া, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি সুৰত নাৰ্জাৰী ডাঙৰীয়া, উপ মুখ্য কাৰ্যবাহী সদস্য বড়োলেণ্ড শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, শ্ৰী সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া, ৱাজবীৰ হুছেইন ডাঙৰীয়া, শ্ৰী ৰমেশ ভৰদ্বাজ গান্ধী সাহিত্য সভাৰ অধ্যক্ষ, শ্ৰী ৰমিয় নাৰ্জাৰী বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ডেপুটি চিফ আৰু 16খন সাহিত্য সভাৰ সভাপতি আৰু প্ৰতিনিধি মণ্ডল, আজিৰ বঁটা বিজয়ী বিশিষ্ট ব্যক্তিসকল আৰু সুধীবৃন্দ, ইতিমধ্যে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াই কোৱাৰ দৰে মোৰ অকণমান কথা কওঁতে কষ্ট হৈ আছে, কিবা কালি অলপ ভাইৰেল ইনফেকশ্যন হ'ল, সেইকাৰণে মোৰ এনেকুৱা এখন সভাত মনৰ পৰা বহু কথা ক'বৰ কাৰণে ইচ্ছা আছিল, কিন্তু আজি মই সংক্ষেপতে মোৰ মনৰ কথা ক'বৰ বাবে যত্ন কৰিম। পোনপ্ৰথমে মই BTCক ধন্যবাদ জনাম যে এনে এখন সুন্দৰ সভা, যাৰ জৰিয়তে বড়োলেণ্ডত বাস কৰা 26টা জাতি জনগোষ্ঠীক ওচৰ চপাই লৈ অহা এক প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰচেষ্টাৰ লগত সংগতি ৰাখি আজি কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ উদ্বোধন কৰা হৈছে। 18টা ভাষাত 1001টা শব্দ আৰু 1001টা বাক্যত প্ৰকাশ কৰা সমল গ্ৰন্থ BTR কমিউনিকেশ্যন ব্ৰিজ, ট্ৰেন্সফৰ্মিং দ্য বড়োলেণ্ড, এটা বড়োলেণ্ডৰ বিকাশৰ সুন্দৰ সংকলন এটা, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজৰ অভিজ্ঞতা সামৰি ৰচনা কৰা লুকিং উইদিন মাই ৰিফ্লেকশ্যন আৰু বড়োলেণ্ড হেপিনেছ মিছনৰ বাৰ্ষিক প্ৰতিবেদন, এই গোটেইকেইখন পুথিয়ে সমসাময়িক আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশক ধৰি ৰাখিবলৈ সক্ষম হৈছে আৰু ইতিহাসৰ বাবে এই গোটেইকেইখন গ্ৰন্থ এক মূল্যৱান গ্ৰন্থৰূপে পৰিগণিত হ'ব। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ভূটানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ GDPৰ বিপৰীতে তেখেতসকলে গ্ৰছ নেশ্যনেল হেপিনেছ কাউণ্ট কৰে। অৰ্থাৎ যদি আমি GDP বুলি ধৰোঁ দেশত জনমূৰি আয় বা আমাৰ সৰ্বমুঠ উৎপাদন, কিন্তু সৰ্বমুঠ উৎপাদনে কেতিয়াবা সৰ্বসাধাৰণ ৰাইজক উপকৃত নকৰিবও পাৰে আৰু মুষ্টিমেয় মানুহৰ হাততো এই উৎপাদনৰ অধিকাৰ থাকি যাব পাৰে। ভূটানে সেইবাবে এটা নতুন দেশৰ অৰ্থনীতি, সংস্কৃতি বা মানুহৰ উন্নয়ন আৰু যি উন্নয়নে আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক গোটেইকেইটাকে সামৰি লয়, তাৰ বাবে গ্ৰছ নেশ্যনেল হেপিনেছ ইণ্ডেক্সৰ তেওঁলোকে ধাৰণাটো বিশ্বক উপহাৰ দিছিলে। বড়োলেণ্ড ভূটানৰ আটাইতকৈ ওচৰ চুবুৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই বড়োলেণ্ডত হেপিনেছ ইণ্ডেক্স নামৰ ধাৰণা এটাৰ
জন্ম দিবলৈ চেষ্টা কৰিছে 1968 চনৰে পৰা বড়োলেণ্ডৰ ইতিহাস ঘাত প্ৰতিঘাত সংঘাত সংগ্ৰামৰ ইতিহাস বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু সমান্তৰালভাৱে আন জনগোষ্ঠীসমূহৰ মাজত থকা ভয় সংশয় সম্ভাৱনা আশা নিৰাশা এই গোটেইবিলাক সমাহিত হৈ এক প্ৰকাৰ বড়োলেণ্ড অসমৰ আটাইতকৈ অশান্ত অঞ্চললৈ ৰূপান্তৰ কৰিছিল এটা সময় আহিছিল যে বড়োলেণ্ডত প্ৰতিটো দিন আমি উৎকণ্ঠাৰে পাৰ কৰিছিলোঁ অজস্ৰজন আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে কাৰোবাৰ নাম আমি জানো কাৰোবাৰ আমি নাম নাজানো অজস্ৰ মাতৃ বুকু খুদা হৈছিলে আৰু চাওঁতে চাওঁতে এটা সময় আহিছিল য'ত কেইবাটাও জনগোষ্ঠীক যুৱকসকলে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিলে গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষই বড়োলেণ্ডত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছিলে যে এটা সময়ত আমি ভাবিছিলোঁ যে ইট ইজ এ লষ্ট টেৰিটৰী অৰ্থাৎ এই জাগাখনত কোনো সম্ভাৱনা নাই আশা নাই আৰু এটা আমি বিচিত্ৰ পৰিৱেশৰ মাজত জীয়াই থাকিব লাগিব কেইবাটাও নতুন শব্দৰ আৰম্ভণি হৈছিলে বড়ো নন বড়ো আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে বিভিন্ন ধৰণে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰিছিলে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক আশাৰ সঞ্চাৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিলে কিছুদিনলৈ ইয়াক আইন শৃংখলাৰ পৰিৱেশ হিচাপে নিয়ন্ত্ৰণ কৰাৰ পিছত মোদী ডাঙৰীয়াই ৰাজনৈতিক সমস্যা সমাধানৰ বাট বুলিবলৈ আৰম্ভ কৰিছিল বিটিআৰৰ চুক্তিয়ে বড়োলেণ্ডত শান্তিৰ এটা নতুন পৰিৱেশ আনিছিল মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে ই ভগৱানৰ এক অদ্ভুত কৃপা হ'ব যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই প্ৰায় 4 বছৰ 4 মাহ কাৰ্যকাল পাৰ কৰিলোঁ আৰু বড়োলেণ্ডত যোৱা 4.5 বছৰ এটাও গুলি ফুটা নাই এটাও বন্দুকৰ শব্দ কোনেও শুনা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এনে ধৰণৰ শান্তি কাৰোবাৰ জীৱনকালত আমি দেখা পাম তাক আমি কল্পনাও কৰা নাছিলোঁ আজি আমি নিশ্চিতভাৱে ধন্যবাদ জনাব লাগিব নিখিল বড়ো ছাত্ৰ সন্থা নিখিল বড়ো সাহিত্য সভা আৰু আমাৰ এনডিএফবিৰ লগত জড়িত বা বিএলটিৰ লগত জড়িত সমস্ত যুৱক বা আমাৰ বড়োলেণ্ডবাসী যিসকলে এই শান্তিৰ সন্ধান কৰিছিলে আৰু আজি শান্তিক আমি স্থায়িত্ব দিবলৈ সক্ষম হৈছোঁ যোৱা কেইটামান দিনত মই বড়োলেণ্ডত ওদালগুৰি তামোলপুৰ কোকৰাঝাৰলৈ গৈছিলোঁ এটা কথা মই মৰ্মে মৰ্মে অনুভৱ কৰোঁ যে আমাৰ 26টা জনগোষ্ঠীৰ মাজত যেতিয়া সংবাদ হ'ব আমি কথা বতৰা পাতিম আৰু প্ৰত্যেকটো সমস্যা সমাধানৰ আমি মূল বিন্দুবিলাক চাবলৈ আৰম্ভ কৰিম তেতিয়া বড়োলেণ্ডত
চিৰস্থায়ী শান্তি আহিব, তাত মোৰ কোনো সন্দেহ নাই। বড়োলেণ্ডত কাৰো মনতে এইটো ধাৰণা থাকিব নালাগে যে আমি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নাগৰিক। বড়োলেণ্ডত সকলো জনগোষ্ঠীয়ে মনত ভাবিব লাগে যে আমি প্ৰথম শ্ৰেণীৰ নাগৰিক। আৰু যেতিয়া সেই ধাৰণাটোৰ সৃষ্টি হ'ব, বড়োলেণ্ডত শান্তিৰ কপৌজনী আৰু কেতিয়াও বড়োলেণ্ডৰ পৰা উৰি নাযায়, তাক আমি নিশ্চিত বুলি ক'ব পাৰোঁ। আমাৰ জাতীয় যি সমস্যা আছে, জনগোষ্ঠীয় যি সমস্যা আছে, দাবী আৰু আন্দোলনেৰে বহু সমস্যাৰ সমাধান নহয়। কাৰণ সমস্যাবিলাক একোটা কনফ্লিক্টিং পইণ্টত বিৰাজমান। আমি যদি বিচাৰিছোঁ আমাক মাটি লাগে, আন এটা জনগোষ্ঠীয়ে বিচাৰিছে যে এই মাটি মই দিয়াৰ লগে লগে মোৰ অধিকাৰ মই তাত হেৰুৱাই পেলাম। কোনোবাই যদি কৈছে মোক ভাষা লাগে, আন এটা জনগোষ্ঠীয়ে ভাবিছে যে মোৰ ভাষাটো ক'ৰবাত দুৰ্বল হৈ যাব। কিন্তু যেতিয়াই আন্দোলন আৰু দাবীক আমি একাষৰীয়াকৈ থৈ টেবুলত, খোৱাপাতত, ঘৰত, বজাৰত, কাৰ্যালয়ত বন্ধুৰ দৰে আমি বহিম, কথা বতৰা পাতিম, আৰু তেতিয়া আমি দেখা পাম যে এনেকুৱা সমস্যাৰ সমাধান ওলাব। তাত কোনেও নাভাবিব মই হাৰিছোঁ, সকলোৱে ভাবিব মই নিজে জিকিছোঁ। আৰু এই ঘটনা প্ৰবাহে আমাক সকলোকে স্থায়িত্ব আৰু নিৰাপত্তা প্ৰদান কৰিছে। বড়োলেণ্ডৰ ভাবুকি আজি আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা অহা নাই। যদি ৬৮ চনত আমি কোনোবাই ভাবিছিলোঁ যে আমাৰ বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰত অসমীয়া ভাষী লোকসকল বাধাৰ প্ৰাচীৰ হৈছে, আজি পৰিৱেশ আৰু পৰিস্থিতিয়ে অসমীয়া লোকসকলৰ মাজত নিশ্চিতভাৱে এটা নতুন ভাৱৰ সঞ্চাৰ হৈছে যে বৃহত্তৰ জাতিসত্তা নিৰ্মাণ কৰিবলৈ জনজাতীয় লোকক প্ৰাপ্য সন্মান আমি দিবই লাগিব, অধিকাৰ দিবই লাগিব। আজি বহল অসমীয়া সমাজখনে প্ৰতিটো জনজাতীয় লোকক আদৰি লৈছে, তেওঁলোকৰ কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিছে, ভাষা সাহিত্যক সন্মান কৰিছে। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে আজি আমাৰ বড়োলেণ্ডৰ যি সমস্যা, সেই সমস্যা কোনো এটা জনগোষ্ঠীৰ পৰা অহা নাই। কাৰণ প্ৰত্যেকটো জনগোষ্ঠীৰ যদি মই সংখ্যা বিচাৰোঁ, তেওঁলোকে ক'ৰবাত ১ লাখ, ২ লাখ, ৩ লাখ, ৪ লাখ। আজি যদি মদাহী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী যদি আমি সম্পূৰ্ণ সংখ্যাটো চাওঁ, তেওঁলোকে কেতিয়াও কোনো জাতিৰ প্ৰতি প্ৰত্যাহ্বান হিচাপে থিয় হ'ব পৰা সংখ্যাও তেওঁলোকৰ হাতত মজুত নাই। কোনোবাই যদি ভাবে যে গোৰ্খাসকল আমাৰ বাবে প্ৰত্যাহ্বান, ৪খন ৫খন জিলাত যিমান গোৰ্খা আছে গোটেই লগ লাগিলেও তেওঁলোক কাৰো বাবে প্ৰত্যাহ্বান হ'ব নোৱাৰে। কাৰণ সংখ্যা সিমানেই, আৰু তাত আগবাঢ়িব নোৱাৰে, পিছ পৰিব নোৱাৰে। কোনোবাই যদি ভাবে যে আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকল আমাৰ বাবে সমস্যা, সেয়াও সমস্যা নহয়। বড়োলেণ্ডত চাহ বাগিচা হাতত গন্তি কৰিব পৰা বিধৰ। নতুনকৈ চাহ বাগিচা সৃষ্টিৰ তাত সম্ভাৱনাও নাই, তাত সমস্যাও নাই। আৰু এটা কথা নিশ্চিত যে আমাৰ গোটেইকেইটা জনগোষ্ঠীতে জনসংখ্যা কমিছে, ক'তো জনসংখ্যা বঢ়া নাই। ২০২২ চনৰ নেশ্যনেল হেল্থ ছাৰ্ভে ৰিপৰ্ট মতে আমাৰ, যাক আমি জনগোষ্ঠী বুলি কওঁ, আমাৰ ফাৰ্টিলিটি ৰেট 2.1লৈকে নামিছে। অৰ্থাৎ এটা সময় আহিব
আৰু উইদিন নেক্সট 4 to 5 years আমাৰ জনগোষ্ঠীবিলাকৰ পৰিয়ালত সন্তানৰ সংখ্যা এটা বা দুটা হ'ব, তাতকৈ বেছি নহয়। কাৰণ আমাৰ হেল্থ সাৰ্ভেত নিৰন্তৰ দেখুৱাই আছে যে আমাৰ ফাৰ্টিলিটি ৰেট ইজ 2.1। তাৰ মানে গিৰিয়েক ঘৈণীয়েক লগ লগাই পৰিয়ালত মাত্ৰ এটা। এইটোৱে হৈছে জনগোষ্ঠীয় লোকৰ সংখ্যা বৃদ্ধিৰ হাৰ। সি বড়োৱে নহওক কিয়, মিচিঙে নহওক কিয়, গোৰ্খাই হওক, শৰণীয়া কছাৰী হওক, আদিবাসী হওক, মদাহী হওক, বৰ্মন কছাৰী হওক, ৰাভা হওক, যিমান আমাৰ জাতি জনগোষ্ঠী আছে 26টা জনগোষ্ঠী, কাৰো পৰিয়ালত 6টা, 5টা, 4টা, 3টা সন্তান এতিয়া নাই। খেতি পথাৰত যাবৰ কাৰণেও সন্তানৰ সংখ্যা কমি আহিছে। এনে পৰিৱেশত বৃহত্তৰ জাতি হিচাপে বড়ো লোকসকলে নিজৰ মাজত চৰ্চা কৰিব লাগিব যে BTC বা আমাৰ জাতি সত্তাৰ বাবে নতুন প্ৰত্যাহ্বান ক'ত। আজি যদি বড়োলেণ্ডত ভোটাৰ তালিকাক যদি আমি চাওঁ, মই কাৰ সংখ্যা বাঢ়িছে মই নকওঁ, কিন্তু 26টা জনগোষ্ঠীৰ সংখ্যা নিশ্চিতভাৱে বঢ়া নাই, তাক মই ডাঠি ক'ব পাৰোঁ। অৰ্থাৎ বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰত 26টা জনগোষ্ঠী পথৰ হেঙাৰ নহয়, বৰঞ্চ তেওঁলোক আপোনালোকৰ যুদ্ধৰ সহযাত্ৰী, তেওঁলোক আপোনালোকৰ যুদ্ধৰ সতীৰ্থ। কাৰণ আপোনালোকৰ লক্ষ্য বড়োলেণ্ডৰ বিকাশ আৰু এই 26টা জনগোষ্ঠীৰো লক্ষ্য বড়োলেণ্ডৰ বিকাশ, ভাষা সংস্কৃতিৰ উত্থান। যোৱা 5টা বছৰত অসমৰ মই এনে এজন মুখ্যমন্ত্ৰী হ'ম যি 212তকৈও বেছি BTC অঞ্চলত যোৱাৰ মোৰ সৌভাগ্য হৈছে। মোৰ আগতে কোনোবা মুখ্যমন্ত্ৰীয়ে হয়তো 5টা বছৰত 5 দিনো BTCত যাবলগীয়া হোৱা নাছিল। কিন্তু মই হিচাপ কৰি চাইছোঁ যে 212তকৈও বেছি মই BTCলৈ গৈছিলোঁ আৰু বড়োলেণ্ডৰ সমস্যা সন্মুখৰ পৰা মই দেখিছিলোঁ আৰু সম্ভাৱনাবিলাকো মোৰ সন্মুখত ধৰা দিছিলে। বড়োলেণ্ডৰ বৃহত্তৰ জাতি হিচাপে বড়ো আৰু আন 26টা জনগোষ্ঠীৰ মাজত যেতিয়া হেপিনেছ ইণ্ডেক্স বাঢ়িব, তেতিয়া মই নিশ্চিতভাৱে ক'ব পাৰোঁ সমগ্ৰ অসমৰ ভিতৰতে বড়োলেণ্ড এটা অৰ্থনৈতিক শক্তি হিচাপে ই প্ৰতিগণিত হ'ব আৰু বড়োলেণ্ডে ৰাজ্যৰ আটাইতকৈ অৰ্থনৈতিকভাৱে শক্তিশালী অঞ্চল হিচাপে পৰিগণিত হ'ব। মোৰ বিশ্বাস 5টা বছৰৰ শান্তিৰ প্ৰচেষ্টাৰ পিছত এতিয়া সমন্বয়ৰ প্ৰচেষ্টা হ'ব, সমৃদ্ধিৰ প্ৰচেষ্টা হ'ব আৰু বিকাশৰ প্ৰচেষ্টা হ'ব। অহা 5টা বছৰ শান্তিৰ 5টা বছৰৰ পিছত শান্তি itself is not a milestone. শান্তি এটা কেতিয়াও সূচক হ'ব নোৱাৰে, কাৰণ শান্তি থাকিলেহে উন্নতি হ'ব। তাৰ মানে peace is a means for development. It is not a end in itself. শান্তি ই শেষ শৰ্ত হ'ব নোৱাৰে। প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজনীয়, কিন্তু প্ৰগতি, বিকাশ, সম্প্ৰীতিহে আমাৰ লক্ষ্য। এই শান্তিৰ 5টা বছৰক আমি মূলধন হিচাপে লৈ অনাগত 5টা বছৰত আমি বড়োলেণ্ডত শান্তি আনিব লাগিব, সমৃদ্ধি আনিব লাগিব। প্ৰতিটো জাতি জনগোষ্ঠীয়ে সুখৰ অনুভূতি কৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ যে যেনেকৈ আমাৰ অসমত কিবা এটা ঘটনা পৰিঘটনা হ'লে সেই ঘটনা পৰিঘটনাৰ নেতৃত্ব লৈ সামাজিক শান্তি অনাৰ দায়িত্ব বৃহত্তম ভাষী হিচাপে অসমীয়া লোকসকলৰ, তেনেকৈ
বড়োলেণ্ডত স্থায়ী শান্তি অনা আৰু সকলো জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সমতাৰ এক নতুন অধ্যায় ৰচনা কৰাৰ দায়িত্ব স্বাভাৱিকতে আমাৰ বড়োৰ জাতীয় সংগঠন ওপৰতে ন্যস্ত থাকিব। আজি যদি অসমত কৰবাত খেলিমেলি হয়, গণ্ডগোল হয়, সকলো মানুহে অসমীয়া ভাষী অসমীয়া জাতীয় সংগঠনসমূহৰ মুখলৈ চায়, কাৰণ আমি অসমত বৃহত্তম জাতি সত্তা। ঠিক তেনেধৰণে বড়োলেণ্ডত ৰাভা, কোচ, গোৰ্খা, আদিবাসী, মদাহী, শৰণীয়া কছাৰী, বৰ্মন কছাৰী, এই সকলো জাতি জনগোষ্ঠী গোৰ্খাৰ পৰা আৰম্ভ কৰি গাৰোলৈকে বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠী, আনকি অসমীয়া ভাষী লোকসকলকো হেপিনেছ দিয়াৰ দায়িত্ব বৃহত্তম জাতি হিচাপে বড়ো লোকসকলৰ ওপৰত ন্যস্ত হৈ আছে। আৰু যেতিয়া বড়ো লোকসকলে সকলোকে সুখ, সম্প্ৰীতি আৰু অধিকাৰ দিয়াৰ বাবে কাম কৰিব, আন জনগোষ্ঠীয়ে স্বাভাৱিকভাৱে বড়ো জনগোষ্ঠীয়ে যদি এহাত হাত আগবঢ়ায়, আন জনগোষ্ঠীয়ে 2 হাত আগবঢ়ায় বড়ো লোকসকলক আলিংগন কৰিব, তাত মোৰ কোনো সন্দেহ নাই। যোৱা কেইটামান বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই প্ৰচেষ্টা লাহে লাহে আৰম্ভ হৈছে আৰু আজিৰ সভাখনে তাত প্ৰমাণ। প্ৰমোদ বড়ো ডাঙৰীয়াই সকলোকে আমন্ত্ৰণ কৰিছে আৰু প্ৰতিটো জনগোষ্ঠীৰ মূল ব্যক্তিসকলে, যিসকলে জনগোষ্ঠীটোৰ প্ৰতিনিধিত্ব কৰে, তেওঁলোক ইয়াত আহি আজি আনন্দৰে উপস্থিত হৈছে। আৰু যেতিয়া এই ধৰণৰ প্ৰচেষ্টা বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাই আৰম্ভ কৰিব, মই ভাবোঁ এই প্ৰচেষ্টা আৰু দ্ৰুত হ'ব, ক্ষিপ্ৰ হ'ব। একবিংশ শতিকা সংঘাতৰ ওপৰত নহয়, একবিংশ শতিকা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম ফিজিক্স, লাহে লাহে আমি জীয়াই থকাৰ ধাৰণাটো সলনি হৈছে। এসময়ত কবিতা লিখিবৰ বাবে কবিৰ প্ৰয়োজন আছিল, এসময়ত প্ৰবন্ধ লিখিবৰ বাবে প্ৰবন্ধকাৰৰ প্ৰয়োজন আছিল। সমাজ ইমান পৰিৱৰ্তন হৈছে যে যাৰ হাততে মোবাইল আছে তেওঁৱেই কবি হ'ব পাৰে, তেওঁৱেই প্ৰবন্ধকাৰ হ'ব পাৰে। এই স্কুলত আজি হিংসাবিলাক হোৱা নাই, কিন্তু অসমৰ ক্ষেত্ৰত আমি সকলোৱে আনন্দিত কি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত বড়োসকলৰে হওক, আদিবাসীৰে হওক, গোৰ্খাৰে হওক বা আমাৰ পাহাৰৰ জিলা কেইখনৰে হওক, যিমানখিনি অস্ত্ৰধাৰী দাদা ভাইসকল আছে সেই সকলক ঘৰলৈ ঘূৰাই আনি আমাৰ যিখিনি সমস্যাবিলাক সমাধান কৰাৰ পদক্ষেপ লৈছে। আজি বড়োলেণ্ডৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। একে সময়তে আমাৰ লগত বসবাস কৰা চেঞ্চুৰিজ, আমি একেলগে বহুত শতিকা একেলগে বসবাস কৰা সেই জনগোষ্ঠীবিলাকে আমাৰ নিচিনাকৈ আগৰ সময়ত বঞ্চিত অনুভৱ কৰিছিলে। তেখেতসকলে বিভিন্ন সময়ত তেখেতসকলৰ আশা আকাংক্ষা পূৰণ হোৱা নাই, তেনেকুৱা এটা অনুভৱ হৈছিলে আৰু ৰাজপথলৈ ওলাই আহিছিলে। আমি দেখিলোঁ যে সেই জনগোষ্ঠীবোৰৰো অধিকাৰ আছে, সেই জনগোষ্ঠীবোৰেও একেলগে আগবাঢ়ি যোৱাৰ তেখেতসকলৰ ইচ্ছা আছে, তেখেতসকলৰো সপোন আছে। সেইকাৰণে কাউন্সিল চৰকাৰৰ তৰফৰ পৰা আমি বড়োলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা কিছুমান কাম হাতত লৈছোঁ আৰু যোৱা 30 ডিচেম্বৰত প্ৰথম আমি বড়োলেণ্ড জনগোষ্ঠীবিলাকৰ কাৰণে ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছিলোঁ। সেই ভিজন ডকুমেণ্টত জনগোষ্ঠীবিলাকৰ বৰ্তমানৰ স্থিতি, ভাষা, সংস্কৃতি, বিভিন্ন সমস্যাবিলাকৰ স্থিতি আৰু পৰৱৰ্তী সময়ত সেই জনগোষ্ঠীসকলে কেনেকৈ জীয়াই থাকিব বিচাৰে এই কথাবিলাক ভিজন ডকুমেণ্টত লিপিবদ্ধ হৈছে। কিন্তু ভিজন ডকুমেণ্টতে সীমিত নাথাকি পেলাই ইয়াৰ পৰৱৰ্তী সময়ত সাষ্টেইনেবল পিচ আৰু হেপিনেছটো আমাৰ বড়োলেণ্ড অঞ্চলত ৰাখি থোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ বিভিন্ন মেল মিটিং সভা সমিতিত কৈছে যে বড়োলেণ্ডত আহা যি শান্তিৰ কপৌফুল সেইটো কেতিয়াও আমাৰ পৰা দূৰত যাবলৈ দিব নালাগে। ইয়াৰ কাৰণে আমি বিভিন্ন জনগোষ্ঠীৰ লগত এংগেজ হৈ আলোচনা কৰি ভাষা সংস্কৃতি যাৰ যাৰ আছে
সেইটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে খেল ধেমালিৰ দ্বাৰা শিক্ষাৰ কিছুমান আঁচনিৰ দ্বাৰা এই কামখিনি কৰা হৈছে ভূমিৰ সমস্যা স্থায়ী সমাধান কৰাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে আৰু আমি যেহেতু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক শ্ৰদ্ধা কৰিব লাগে মৰম কৰিব লাগে বুজিব লাগে এই কাৰণে সংস্কৃতি আৰু ভাষা এই দুটা বিষয়ত অলপমান ইনিচিয়েটিভ লৈছো যাৰ কাৰণে আজি আমাৰ 18টা জনগোষ্ঠীয় ভাষা আছে ইয়াত মুঠ আমাৰ 26টা জনগোষ্ঠী আছে কিন্তু প্ৰায় 8টা জনগোষ্ঠীয়ে অসমীয়া ভাষা কয় বাকিবিলাকৰ অলপ অলপ ভাষা আছে ডাইলেক্ট আছে সেই সকলে যাহাতে পৃথিৱীৰ পৰা হেৰাই নাযায় এই কাৰণে 18টা ল্যাঙ্গুৱেজৰ আমি ওয়ার্ড বুক 1001 ওয়ার্ড আৰু 1001 সেন্টেন্সৰ ওয়ার্ড বুক এটা উলাইছো আৰু সেই ওয়ার্ড বুকৰ দ্বাৰা এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষাটো শিকিব পাৰিব আৰু প্ৰথম আজি বডলেণ্ড লাইফ টাইম যেটো এচিভমেন্ট এৱাৰ্ড ইয়াত আমাৰ অঞ্চলৰ লোকগীত আৰু লোকনৃত্য যেটো নেকি এটা জনগোষ্ঠীৰ সংস্কৃতিটো ৰিফ্লেক্ট কৰে আমি প্ৰথমবাৰ ইয়াৰ এৱাৰ্ড আজি দিবলৈ সক্ষম হৈছো আৰু বডলেণ্ড ট্ৰান্সফৰমেশন যেটো নেকি হিংসাৰ পৰা শান্তিলৈ অবিশ্বাসৰ পৰা বিশ্বাসলৈ এটা সময়ত সপোন সবৰে হেৰাই গৈছিল আজি পুনৰ সপোন দেখিবলৈ সবে আৰম্ভ কৰিছে ইয়াত কিছুমান আমাক বুজি পোৱা ব্যক্তিসকলৰ লিখনিৰে আজি বডলেণ্ড ট্ৰান্সফৰমেশন কিতাপখন পাবলিশ কৰা হৈছে মই আশা ৰাখিছো আমাৰ জাতি জনগোষ্ঠী সকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু কাউন্সিল চৰকাৰৰ যেটো সৰু সৰু ইনিচিয়েটিভৰ দ্বাৰা আমাৰ হেৰাই যোৱা বিশ্বাসটো আকৌ ঘূৰি আহিব আৰু একেলগে আমি শান্তিৰ মাজেৰে বসবাস কৰিব পাৰিম মই আজি উপস্থিত হোৱা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকসকলক ধন্যবাদ জনাইছো আমাৰ আমন্ত্ৰিত অতিথিসকলক ধন্যবাদ জনাইছো আৰু সকলোকে মই ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত ব্যস্ততা আৰু অলপমান তেখেতৰ শাৰীৰিক অসুবিধা হলেও আজি আহি আমাৰ মাজত উপস্থিত হৈছে মই তেখেতক বডলেণ্ডৰ 35 লাখ জনসাধাৰণৰ হৈ ধন্যবাদ জনাইছো আৰু সকলো একবাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছো বহুত বহুত ধন্যবাদ থ্যাংক ইউ মোৰ কাৰণে এটা ইউনিক ল্যান্ডমাৰ্ক বুলি এই কাৰণে কম যে মই জাৰ্নালিজমৰ কেৰিয়াৰটো 41 বছৰ আগতে আৰম্ভ কৰিছিলো 1984ত দুবছৰৰ পাছতেই বড়ো আন্দোলন আৰম্ভ হৈছিল প্ৰথমতে এটা ডেমক্ৰেটিক এজিটেশ্যন আছিল তাৰ পিছত আমি যথেষ্ট নতুন নতুন মিলিটেন্ট গ্ৰুপ ফৰ্ম হোৱা দেখা পালো তাৰ পিছত সকলোৱে আগৰ বক্তাসকলে কৈ যোৱা নিচিনাকে Bodoland was engulfed in violence thousands of people were killed জাতিগত সংঘৰ্ষও হৈছিল so it was one of south all অসমৰ বা ভাৰতবৰ্ষৰ এটা trouble spot নাছিল Bodoland or Bodo heartland of Assam became one of South Asia's hottest trouble spots. Within 3 years of my joining the profession, I was enekwa byaktik log paisilu. He byaktijoner naam aji ami tekhetok Bodofa buli kom. Upendranath Brahmo Dangoria. Upendranath Brahmo Dangoria mutke Sobosor tekhet dangor asile, but we were very close. Our tekhetor logot gute boro bahut jagat moi khuzkari kari gawe bhuye jete bodo alonto arambho hoisile moi tekhetor logot goisilu tar pasot ami dekhilu je tekhetor eta oti early demise it was a great loss not only to Assam but to the whole country because he was a Gandhian to the true in the true sense of the term because their philosophy to asile live and let live tar pisot ami dekhilo 1993 eta bodo accord hol Bodoland Autonomous Council accord tar pisot 2003 accord hol but still the problems were continuing but he agor accord kitar eku contribution nai bole ami aji koato actually bhul hobo they were definitely they contributed to what the situation is today but that was not enough tar pisot ami dekhilo ejon durodorthi netrittot ami dekhisilu Upendranath Brahmo all inclusive politics tar pisot ami dekhilu all Bodo students union or netritto lole ejon youth leader bortomanor BTR or CEM Pramod Boro Dangoria like
মই উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু প্ৰমোদ বড়োৰ মই যথেষ্ট ব্যক্তিগতভাৱে পাইছোঁ আৰু মই যথেষ্ট সিমিলাৰিটি মই তেওঁলোকৰ মাজত মই সদায় দেখোঁ The politics of inclusivity. This is the politics that unites people. সেইকাৰণে Bodoland agitation to এটা ট্ৰেকত যাবলৈ সক্ষম হ'ল মই শৰ্টত গৈ আছো কথাখিনি because there are maybe other speakers also তাৰপিছত আমি যেতিয়া 27 জানুৱাৰী যেটো বড়ো একৰ্ড দেখিলো by that time Mr. Pramod Boro had already left the APSU তেখেতে UPPL liberal join কৰিলে তেখেতৰ নেতৃত্বত election খেলিলে আৰু UPPL became victorious and it has been able to provide an alternative government to the people of Bodoland after 17 years of rule by one political party. তাৰপিছত যেতিয়া একৰ্ডখন হ'ল we saw that same that it was an inclusive accord. All the factions of the NDFB were signatories. All Bodo Students Union was a signatory. The state and the central government was a signatory. And civil society was a signatory. Now the foundation was laid. Foundation to hold. But foundation is not a Mukhyamantri Dangoriya jeneke koi goise. The peace is not an end to itself. Peace is a prerequisite for development. Etia hanti hol. Etia aguai keneke jabo lage. So there again I have closely watched. Moi oti critically u saisu Pramod Boro Dangoriyar নেতৃত্বৰ যিখন সৰকাৰ Bodoland Territorial Council মই তেখেতক বহুতবাৰ ইন্টাৰভিউ কৰিছো কিছুমান টাফ প্ৰশ্নও তেখেতক কৰিছো মই দেখিছো যে তেখেতে যথেষ্ট ইনোভেটিভ আইডিয়া লৈ পেলাই তেখেত আগবাঢ়ি গৈছে and like উপেন্দ্ৰনাথ ব্ৰহ্ম যেটো ফিলসফি আছিল live and let live মই সেই এক্সাক্ট ফিলসফিটোৱে মই Pramod Boro Dangoriyar নেতৃত্বত মই দেখা পাইছো আৰু তেওঁৰ যেটো টিম Pramod Boro নেতৃত্বত যেটো টিম Pramod Boro এই টিমটোকো মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ এজন মানুহে কেতিয়াও এটা সৰকাৰ চলাব নোৱাৰে বা তেওঁৰ আইডিয়াখিনি ইমপ্লিমেন্ট কৰিব নোৱাৰে এটা টিম লাগে আৰু মই দেখা পাই আছো যে Pramod Boro ডাঙৰ নেতৃত্বত যেটো টিম আছে এই টিমটোৱেও Originally, Upendranath Brahmo Dangoriyae established কৰি থৈ যোৱা দিখত সেই ৰাস্তাত তেওঁলোকে চলিব কাৰণে সক্ষম হৈছে তেওঁলোকে আজি যেটো লাইফ টাইম এচিভমেন্ট এৱাৰ্ড দিলে তাতে তেওঁলোকৰ যেটো পলিসি তাৰ এটা এক্সাম্পল আমি দেখিবলৈ পালো লাইফ টাইম এচিভমেন্ট এৱাৰ্ডত যিখিনি Bodoland Territorial Councilৰ মানুহ আহিলে only few of them were Boros Boro সকল majority but আজি এৱাৰ্ড পোৱা ভিতৰত কেইজন মানুহে বড় কমিউনিটিৰ মানুহ আছে বাকি সকলক ৰিকগনাইজ কৰিছে whether it is Garos whether it is Madahi community whether it is Gorkhas whether it is Ghosh Rajbansis whether it is Soronias হয়তো আগতে আমাৰ আৰু এটা কথা ক'ব লাগিব মই লিডাৰশ্বিপৰ কথা কৈ আছো মই উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা ক'লো মই প্ৰমোদ বড়ৰ কথা ক'লো আৰু এই যে ফেসিলিটি এই যে এটো কৰিব কাৰণে সক্ষম হৈছে মই ভাবো যে অসমত যিজন ব্যক্তি এটা নেতৃত্ব দি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতকো মই কটন কলেজৰ জেনাৰেল সেক্ৰেটাৰী থাকোতে মই সাংবাদিকতা অলৰেডি আৰম্ভ কৰি দিছো তেখেতক ষ্টুডেন্ট লিডাৰ হিচাপৰ পৰা মই তেওঁ ক্ৰিটিক্যালি এক্সামিন কৰি আহিছো আৰু তেখেতৰ যেটো এপ্ৰোচ সেই এপ্ৰোচটো absolutely মই আজি ডাইৰেক্টলি যদি কওঁ প্ৰো জনজাতি এটা এপ্ৰোচ এই এপ্ৰোচটো আগতে যেটো এটা ধাৰণা হৈছিল যে there were agitations in Bodo heartland there were agitations in Karbi Anglong in the hills there were agitation in Dima Hasao there were agitation among the Adivasis but ajikali apuni saw whether it is Bodoland whether it is Karbi Anglong whether it is Dima Hasao I think the tribal people have realized that the majority community jitu তেওঁলোকৰ এটা sense of alienation asile a sense of alienation to definitely মই ভাবো যে আজিৰ তাৰিখত দূৰ হৈছে now this is the transformation তাৰমানে এই কিতাপখন যেটো আজি certain things should be documented এই যিখিনি কথা আমি কৈ গৈছো
these things should be documented, and that is the initiative that the BTR administration has taken. Samudragupta Kashyap মোৰ বন্ধু তেখেতে কৈ গৈছে তেখেতে যথেষ্ট কৈ গৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজৰ মেমোয়াৰ্স যিখন লুকিং উইদিন মাই ৰিফ্লেকশনছ তাৰ বিষয়ে সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়াই কৈ গৈছে মই বিশেষ নকওঁ কিন্তু ফাৰ্স্ট চ্যাপ্টাৰটো প্ৰমোদ বড়ো ডাঙৰীয়াই যেটো ইয়াত চ্যাপ্টাৰ লিখিছে তেওঁৰ যি ধৰণৰ ষ্ট্ৰাগল তেওঁ ফেস কৰিছে তেওঁৰ মাতৃ যেতিয়া তেওঁৰ বেমাৰ হৈছিল হস্পিটালত আছিল তেওঁৰ ট্ৰিটমেন্ট কৰিবলৈ পইচা নাছিল তেওঁৰ ইলেক্টেড এজন লিডাৰ যাক তেখেতে হয়তো ভোট দিছিলে তেখেতে 5000 টকা দিবৰ কাৰণে তেওঁ ৰিফিউজ কৰিছিলে তেতিয়া কেনেকৈ এজন অচিনাকি মানুহ আগবাঢ়ি আহি তেওঁ সহায় কৰিছিলে সেই তেনেকুৱা এটা পৰ্যায়ৰ পৰা গৈ পেলাই আজি তেখেত Absur নেতৃত্ব দিয়াৰ পাছত আজি তেখেত CEM of the Bodoland Territorial Council. So তেনেকুৱা এজন মানুহে ডেফিনেটলি মই ভাবো এই পুৰণা কথাবিলাক কেতিয়াও পাহৰি যাব নোৱাৰে আৰু সেই কথাবিলাক মই ভাবো এডমিনিষ্ট্ৰেশ্যনত ডেফিনেটলি কিবা প্ৰকাৰে হলো ৰিফ্লেক্ট ডেফিনেটলি কৰে. And coming to this book about transformation of Bodoland, we all know from one of the hottest insurgency theaters in South Asia to one of the most peaceful abodes in the whole country. And Kokrajharat Aji Tarikhot, City of Peace buli koa hoy. And Mukhyamantri Dangoriya jeneke koise in the last 4.5 years, there was not a single gunshot fired, there was not a single bomb blast. Etu eta horu kotha nohoy. ইয়াৰ কাৰণে অকল বড়োলেণ্ডৰ চৰকাৰ অকল তেখেতসকলক ক্ৰেডিট দিলে নহব প্ৰত্যেকজন মানুহ ইয়াত যিসকল আপোনালোক বহি আছে আৰু বড়ো হাৰ্টলেণ্ডৰ 5খন ডিষ্ট্ৰিক্টত যিসকল মানুহ গাঁৱে ভূঞা আছে সকলোকে ইয়াৰ ক্ৰেডিট আমি ডেফিনেটলি দিবই লাগিব ইয়াত মই এটা সৰু এটা আৰ্টিকল মোৰো এটা চেপ্টাৰ এই কিতাপখনত আছে আমি বাৰু ঠিক আছে আমি বাৰু অসমৰে মানুহ আমি অসমতে সাংবাদিকতা কৰি আছো আমি জানো বড়োলেণ্ড এজিটেশ্যনৰ একদম বিগিনিঙৰ পৰা এতিয়ালৈকে আমি দেখিছো কিন্তু বাহিৰা সাংবাদিকে যেতিয়া কিছুমান ভাল কথা লিখে আমাৰো মানে উই অলসো ফিল প্ৰাউড আমাৰো ভাল লাগে এই চ্যাপ্টাৰটোত মই বেলেগে লিখা কথা এটা লিখিছো There was a small village of 66 families. আপোনালোকে সকলোৱে জানিব মইনাগুৰি it's a village of 66 families only near Gusaigaon right on the border with Bhutan. এজন বাহিৰা সাংবাদিকে লিখিছে যে মইনাগুৰি was one of the trouble spots but আজি tarikhot Moinaguri is known for its handloom and handicrafts handloom weavers or eta hotspot hub hisabe jonajat Moinaguri. So these are small stories from the ground. I think these stories tell a lot about the progress and transformation in Bodoland. We have the Bodoland University, we have the Upandranath Baba Super 50 mission, we have the Happiness mission, we have a child-friendly BTR mission, we have women's empowerment and whatnot. I think the flagship schemes launched by the BTR administration under the leadership of Mr. Pramod Boro, মই ভাবো যে ইয়াত যথেষ্ট ৰিচাৰ্চ ওৰিয়েণ্টেড এপ্ৰোচ আৰু grassroots level approach jitu teokhatakale loise moi bhabu je this is going to take Bodoland forward leaps and bounds and help in holding on to the peace prosperity and happiness in this Bodo heartland and ami hokolue ei Bodoland jeneke peace ahise eitu lepla apni hokolue jate gaurav koribo paru eitu kamana kori mur somu boktobbo moi yate amorni marisu. Thank you very much for asking me to speak a few words in front of you. Thank you.